हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल সকলকে মোৰ মিস্টাৰ সঞ্জয় यूट्यूब चैनলত স্বাগতম জনাইছো আৰু আজি বৰ বিশেষ এটা ব্লগ আপোনালোকে চাবলৈ পাব কিয়নো দোকান কেতিয়া ওপেনিং কৰিম আজি কম গতিকে আপোনালোকে বনি থাকিব একদম ধুনীয়াকৈ এটা যাও ৰাতিপুৱা আৰ্লি মৰ্নিং উঠিলো একদম ধুনীয়াকৈ তাৰপিছতে কেতিয়া ওপেনিং হ'ব সকলো জনাম মানে আধা আধি হৈ গ'ল কাম ফিনিশিং তো এতিয়া আৰু বাকি আছে বাকিখিনি কৰি লবলৈ আমি গৈ আছো তা কৰিব কাৰণে তো চাই থাকিব বনি থাকিব সকলো দেখুৱাম তো বলক যাও তেতিয়া হলে মই আছো বৰ্তমান আমাৰ দোকানৰ ওচৰত অৰ্থাৎ বাইপাছত আছো এটা বৰ্তমান কাম চলি আছে আৰু মানে কি ধুনীয়াকৈ ৰাতিপুৱা লাগি আছো কামতে মিস্ত্ৰী আহিছে আজি কমপ্লিট হ'ব যেন লাগিছে তো কি হয় কি নহয় দেখুৱাম আৰু ইয়াতে লাইট আনি পেলাই পাছতকে মই লগাম আপোনালোকে চাই থাকিব ধুনীয়াকৈ এইটো আজি হ'লে আৰু এইটো হ'ব তাৰপিছতে কমপ্লিট আৰু দৰ্জা বনাই থোৱাই আছে জাষ্ট লগাব লাগে হৈ যাব আজি তাৰপিছতে মানে আপোনালোকক জনাম নেকি কোনদিনা ওপেনিং কৰিম তো বনি থাকিব তো গাইজ ফাইনেলি আমাৰ মানে প্ৰডাক্ট এটা আহি গ'ল আমি যেহেতু আমাক লাইটৰ প্ৰয়োজন হৈ আছিলে আৰু লাইট আমি এনেকৈ কিনিব নগৈ পেলাই আমি অনলাইনতে দিলোঁ ফ্লিপকাৰ্টতে লাইট অৰ্ডাৰ দিছিলোঁ আৰু লাইটৰ বাহিৰেও আৰু বেলেগ কিবা কিবি দিছোঁ আপোনালোকক দেখুৱাম এতিয়া ঘৰলৈ গৈ আছোঁ সেয়ে দেখিছে মালখিনি পূৰা লৈ মেলি এতিয়া ঘৰলৈ গৈ আছোঁ তো চাই থাকক কি আছে কি নাই দেখুৱাম আপুনি তো গাইজ ফাইনেলি আনবক্সিং হৈ গয়া তো এইটো মই পাছত খুলিম আপোনালোকক দেখুৱাম ফাৰ্ষ্ট অফ অল এইটো দি দিওঁ অতি সোনকালে আমি মানে ওপেনিং কৰিবলৈ গৈ আছোঁ মানে আৰু মানে আজি মানে ইলেক্ট্ৰিচিটিৰ কামবিলাক কৰি আছোঁ মানে এতিয়া বৰ্তমান টাইম পোৱা নাছিলোঁ মই ব্লগ কৰিবলৈ তো ধুনীয়াকৈ এইবিলাক আমাৰ লোকেল চিষ্টেমত বনাই ল'লোঁ একদম দাণ্ডাত পূৰা দীঘলকৈ বান্ধি লৈ মানে এইটো আমাৰ ষ্ট্ৰীট লাইট বনাই দিলোঁ ধুনীয়াকৈ এইটো নিজে বনালোঁ দেই গাইজ এইটো বনালোঁ তাৰপিছতে পূৰা একদম এইটো বনালোঁ সৰু টিকলাকৈ আৰু এইটোও বনালোঁ একদম চিচি কেমেৰাৰ কাৰণে মানে এইটো বনালোঁ ধুনীয়াকৈ চিচি কেমেৰাৰ কাৰণে এইটো বনালোঁ আৰু এইটো বনাই দিলোঁ আৰু এইটো লাইটটো চাওক এনেকৈ লগাই দিলোঁ ধুনীয়াকৈ তো গাইজ আমি আহিলোঁ এতিয়া বৰ্তমান ঘপককৈ এটা কামৰ কাৰণে তো আমি আছোঁ এতিয়া বৰ্তমান জেল ৰোডত আৰু নৱজিত আছে মোৰ লগত একুৱাৰিয়ামৰ বাবে গ্লাছ কাটিবলৈ আহিছিলোঁ আৰু মাছ পুহিম বুলি ভাবিছোঁ বিলাতী মাছ ধুনীয়াকৈ পুহিম কিন্তু এটা কথা ভালো লাগিছে ভয়ো লাগিছে কালিয়ে আনি থোৱা একুৱাৰিয়ামত থ'ম বোলে মাছ আৰু ঘৰত মা আছে আৰু মাছটো আছে মায়ে ঘৰত থাকি পেলাই মাছটো ভাজি খালে কি হ'ব সেইটো ভাবি ভয় লাগিছে মায়ে ভাজিয়ে খালে নে কিয়ে খালে নাজানো ঘৰত গ'লে গম দাদা লোকেশ্যনটো কৈ দিয়ক এইটো জেল ৰোড ৱাৰ্ড নং 8 কোনোবাই যদি একুৱাৰিয়ামত জেগা পোৱা নাই বনাবলৈ তো ইয়াতে আহিব ধুনীয়াকৈ চিৰঞ্জীৱ নাম ল'ব ডিছকাউণ্টত পাই যাব তো ধুনীয়াকৈ আহিব সকলোৱে কিবা যদি কাম থাকে আৰু মই মানে ইয়াতে ৰেডিমেড পিষ্টল এটা লৈ লৈছোঁ ঘৰত গৈ পুতাম তো গাইজ ফাইনেলি মানে আজি ফুলৰ কাম হ'ব তো ইয়াত মছলা বনাই থকা হৈছে ধুনীয়াকৈ আৰু এইফালে ফ্ল'ৰ কৰিম আজি মানে কি জাষ্ট টেবুলটো বহাবৰ কাৰণে মানে কৰিছোঁ ফ্ল'ৰটো ভাত পানী খাই পেলাই এতিয়া চটৰ ওপৰত বহি আছোঁ ধুনীয়াকৈ মেপিলটো লৈ আছোঁ মানে ফিল্ডটো বঢ়িয়া লাগি আছে ইয়াতে ৰৈ থাকি এনেকুৱা ৰিলেক্স
মানে খুব কমেই কৰা হয় এনেকৈ ৰিলেক্সকৈ থকা তো ধুনীয়াকৈ আজি মেফিলটো ভাল ধুনীয়াকৈ ফিৰফিৰীয়া বতাহ ৰ'দৰ ওপৰত প্লাষ্টাৰটো কমপ্লিট হ'ল দেখুৱাম লাষ্টত সেয়া ধৰক অকণমান বহি লৈছোঁ ইয়াত আৰু এইফালে পকী ঢালাই হৈ গ'ল ধুনীয়াকৈ ফ্ল'ৰটো হৈ গ'ল কমপ্লিট আৰু গাইছ আকৌ আমি মানে নতুনকৈ কালাৰ কৰিছোঁ যিহেতু কালাৰকেইটা বৰষুণত গ'লগৈ তো গাইজ বাইপাছৰ পৰা আহিলোঁ একদম লাইন চাইন ফিটিং কৰি পেলাই আৰু যিহেতু ফাষ্টফুডৰ টেবুলটো আনিলোঁ ন তো ফাষ্টফুডৰ টেবুলটো ৰং কৰিলোঁ ৰং কৰি পেলাই একদম ধুনীয়াকৈ ক্লিয়াৰ হৈ গ'ল আৰু ঘৰটো কালি যিটো ফ্ল'ৰ কৰিছিলে দেখাইছিলোঁ আপোনালোকক তাৰপিছতে এতিয়া আমি যিহেতু দোকানটো অপেনিং কৰিম 5 তাৰিখে অৰ্থাৎ দেওবাৰে আমাৰ ফাষ্টফুড দোকানত কেইটামান সামগ্ৰী আনিব লগা আছে যেনেকৈ টেবুল চকী তেনেকুৱা বস্তু আনিবলৈ যায় এতিয়া বৃহস্পতিবাৰ বজাৰত তো কাকৈ বজাৰত যাওঁ এতিয়া ধুনীয়াকৈ নৱজিত ভাইটি আৰু মই মা আগতে গ'ল এতিয়া মাক লগ ধৰোঁগৈ তাৰপিছত বাৰ্গেটিং কৰোঁগৈ অলপ মিলাই মিলি মানে বস্তু কেইটামান আনোগৈ যিহেতু দেওবাৰে অপেনিং হ'ব আপোনালোকে সকলো আহিব বহুত দিনৰ আশা আপোনালোকৰ পূৰণ হ'বলৈ গৈ আছে তো ধুনীয়াকৈ আপোনালোকে সুধি আছিলে যে কেতিয়া অপেনিং লগ পালে সোধে তো চিয়ন্দা কেতিয়া অপেনিং আছে দোকানটো তো আজি কৈছোঁ আপোনালোকৰ আগত যে 5 তাৰিখ অপেনিং হ'ব পূৰা আহি যাব ধুনীয়াকৈ তো কি ক'ম আৰু পূৰা মানে ইফালে পূৰা টাইমিংবিলাক মিলাই আছোঁ এফালে গৈছোঁ বজাৰ সামগ্ৰী কিবা কিবি কৰি আছোঁ তো ব'লক একেলগে যাওঁ বজাৰ কৰিবলৈ তো গাইজ ফাইনেলি আহি পালোঁ একদম বজাৰত আৰু এতিয়া চাওঁ কেনেকুৱা ধৰণৰ কি মানে পাওঁ তো দেখুৱাই আছোঁ চাই থাকক তো গাইজ ফাইনেলি লৈ ল'লোঁ 2টা টেবুল আৰু 8টা চকী আৰু সৰু মিনি টেবুল এটা তো গাইজ আজি হৈছে ডে 4 আৰু ধুনীয়াকৈ আছোঁ ইয়াতে ডেক'ৰেশ্যনৰ কাম অলপমান বাকী আছে তো ইয়াতে কৰি আছোঁ মানে আমাৰ ফাষ্টফুডৰ দোকানত আৰু আপোনালোকক আকৌ কৈছোঁ যে 5 তাৰিখে দেওবাৰে অপেনিং কৰিম ধুনীয়াকৈ আহিব এজাৰ সপোন লৈ ব্যৱসায় বাণিজ্যত মানে আগবাঢ়িবলৈ ওলাইছোঁ আপোনালোকৰ মৰম চেনেহ দিবহি আৰু এফালে আছে লীলাবাৰী এফালে আছে ছোৱালীমৰীয়া যোনফালৰ পৰা নহওক যিসকলে 4জন আহে এজনৰ ফ্ৰী ধুনীয়াকৈ আহিব আৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলো লখিমপুৰবাসী ৰাইজক আমন্ত্ৰণ জনাইছোঁ আহিব ধুনীয়াকৈ ইয়াতে এসাঁজ খাই যাবহি আহি পেলাই তো মৰম চেনেহবোৰ দি যাব আপোন বুলি ভাবি সেয়াই আৰু আহিব আৰু তাৰ লগতে মোৰ ইউটিউব একাউণ্টটোত যিসকলে নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি লওক ফেমিলি মেম্বাৰ বনি যাওক একাউণ্টটো অলপমান আপোনালোকৰ মৰম চেনেহবোৰ দেখুৱাওক আৰু সেয়াই অন্য এটা ভিডিঅ'ত অন্য এটা ৰূপত লগ পাম আকৌ নতুন এটা ভিডিঅ'ত তো আজিলৈ লৈছোঁ বিদায় তেন্তে জয় অসম জয় হিন্দ জয় ভাৰত আহিব কিন্তু দেই